জুবিন গাৰ্গৰ কথাটো এনেকুৱা মোৰ দ্বিতীয়খন সিনেমা আছিল অন্য এক যাত্ৰা তাত নাচ গান সব আছিল তো আমি তেতিয়া ভাবিলো যে জুবিনে গান কেটা গাব পাঁচটা গান আছিল তো জুবিনক যেতিয়া এপ্ৰোচ কৰিলো তেওঁ তেতিয়া গাবলৈ ৰাজি হল খালি মোক সবে সাৱধান কৰিছিল যে যেহেতু তেওঁ ৰাতিহে কাম কৰে গতিকে আপোনাৰ অকমান অসুবিধা হ'ব নেকি মই কলো নাই মই মেনেজ কৰিম মোৰ এটা সাংঘাতিক আত্মবিশ্বাস আছে মই যদি কওঁ জুবিনক নিশ্চয় মোৰ কথাটো মানিব মোৰ এটা হেতু সাংঘাতিক বিশ্বাস কাৰণ মই খুব সিৰিয়াসলি কাম কৰো আৰু মই ভাবো যে এজন ক্ৰিয়েটিভ মানুহ হিচাপে জুবিনো সিৰিয়াস লৰাই কিন্তু তুমি কেনেকে ব্যৱহাৰ কৰিছা তেওঁ হেতু তোমাৰ ওপৰত কথা তুমি কেনেকে বিচাৰিছা তাৰ পিছতে যেতিয়া আমি ৰূপম তালুকদাৰৰ এটো শব্দৰূপা ষ্টুডিও তাত কৰিবলৈ ললো গানৰ ৰেকৰ্ডিং সুৰটো কৰিছিল ঋষি দুৱৰা বুলি ঋষি আৰডি তেওঁ মোৰ বৈভৱৰু মিউজিক কম্পোজাৰ আছিল খুব ধুনীয়া সুৰ কৰিছিল আতৰালি গাইছে আৰু এতিয়া যে আছে কল্পনা পাটোৱাৰী তেওঁ গাইছিল এটা গান এই সব ঠিক হল তো জুবিন তেতিয়া এখিনিতে ভঙাগৰত থাকে তো সবে কয় যে তেওঁটো ৰাতি 12টাৰ পিছতহে আহিব তো মোৰ কাৰণে অলপ অসুবিধা হয় মোৰ অসুবিধা একো নহয় কিন্তু যেহেতু মই কলোৱে যে মই এখন ঘৰৰো মানে হেৰি নহয় জানো দায়িত্ববাহী গতিকে অলপ অসুবিধা আৰু মই গোটেই ৰাতিটো বাহিৰত থাকিব নোৱাৰো ঠিক আছে মই ফিজিক্যালি পাৰো এতিয়াও মোৰ শুটিং কেতিয়াবা ৰাতি পুৱাই যায় তাৰপিছতে মই জুবিনক ফোন কৰিলেতো নধৰে বাৰু ঠিক আছে গলো যাওঁ তাৰপিছতে মই এবাৰ নিজে গৈছো তেওঁ তাতে তেওঁ শুই আছে ল'ৰাগিজনে ক'লে নাই জুবিনদা উঠাই নাই মই ক'ত আছে এই হিটো ৰুমত আছে মই সোমাই গলো তো জুবিন তেতিয়াও মোৰে গায়ে কাপোৰলৈ শুই আছে মই এই জুবিন উঠা আমাৰ হেৰি 5টাৰ পৰা ৰেকৰ্ডিং আছে নহয় তাৰপিছতে এনেকৈ মানে বাগৰ দিয়ে কৈছে নাই মই মানে কাপোৰখন তাক এনেকৈ দাঙি পেলাই মই বোলা এনেকৈ মই ক'ব খোজো 2টা বজাৰ পিছত তাৰপিছতে কৈছে নকৰিবচোন আপুনি নকৰিবচোন এনেকৈ কয় খুব মৰমৰ মানে নিজৰ ল'ৰাক যেনেকৈ কওঁ সিও তেনেকুৱা আৰু মানে ইমান মানে সেই মৰমটো মই বুজাব নোৱাৰিম তাৰমানে জুবিনক অকৃত্ৰিম ভাল পোৱা মানে সি মানে একদম মৰমতে সি মই কিন্তু বাহিৰত বহি আছোঁ তুমি এতিয়া মুখ হাত ধুই ওলাই আহা মোৰ তাত খাবা কিবা এটা দেন উইল গ' ফৰ ৰেকৰ্ডিং ঠিক আছে আপুনি যাওকচোন যাওক ইয়াৰ পৰা এনেকৈ কয় তাৰপিছত ল'ৰাকেইটাই মই নিজেই দেখিছোঁ টুথব্ৰাছত লগাই দিয়ে সি মুখ চুখ ধুই কিন্তু অলপ পিছতে গা পা ধুই ফ্ৰেছ হৈ ওলাই আহে তেতিয়া এই নতুনকৈ এই ঘৰটো লৈছোঁ এইবোৰ ফাৰ্নিচাৰ টেনিচাৰ একোৱেই নাছিলে সেই সিফালৰ ৰুমটোত খালি মজিয়াত কাৰ্পেট এখন পাৰি দিছোঁ তাতে বেডশ্বীট এখন পাৰি দিছোঁ তুমি এতিয়া ইয়াতে বহা তুমি হাউচ এৰেষ্ট এতিয়া মই তেনেকৈ কথা কওঁ তুমি এতিয়া হাউচ এৰেষ্ট তুমি ইয়াৰ পৰা ক'তো যাব নোৱাৰা সি একো নাই আৰু তাৰপিছতে আমি আদা চাদা মাৰোঁ তাক খাবলৈ কিবা কিবি দিওঁ তাৰপিছতে আমি 5টাৰ আগে ষ্টুডিঅ'লৈ যাওঁ সি তেনেকৈ খুব ধুনীয়াকৈ এটা গান মই কৈছিলোঁ 2টা গান নচিকেতা সেই সময়ত নচিকেতাৰ লগত ৱেষ্ট বেংগলৰ কাৰণ বৈভৱৰ কিছুমান হামিং কৰিছিলে তেওঁ মই ক'লোঁ এই 2টা নচিকেতাই গাব চাওঁ কোনকেইটা কি সুৰ চাওঁ হাৰমনিয়াম ল'লেই নহয় লৈ উঠালেই নহয় কাৰণ সুৰটোতো অলৰেডি কম্প'জ কৰা হৈ গৈছে কৈছে নাই মই গাই দিম 2টা জুবিনদাই গাব খুব ধুনীয়া গানকেইটা অন্য এক যাত্ৰাৰ গানবোৰ ইমানেই ধুনীয়া আমি আচলতে প্ৰচাৰ ধৰ্মী নহয় যে সেইকাৰণে তোমালোকে শুনা নাই কিন্তু শুনিলে খুব ভাল পাবা ইউটিউবত উপলব্ধ নে আছে গানকেইটা আছে মানে সংগীত জুবিনদাই কৰা না সংগীতটো হেৰি ঋষি আৰডি বুলি যোনে মোৰ বৈভৱৰ সংগীত কৰিছিলে কম্প'জ কৰিছে কিন্তু ই গাইছে লিখাটোতো দিলীপ বৰাৰ তাৰপিছত জুবিনৰ লগত কিবা কিবি কথাত মইতো তেতিয়া চিৰিয়াছ ধৰ্মী চিনেমালৈ গুচি আহিলোঁ গান চান নায়েই মোৰ চিনেমাত গতিকে মিউজিকো মই বাহিৰৰ চেন্নাইৰ পৰা এজন ল'লোঁ 2খনত তাৰপিছত তৰালিয়ে কৰে মোৰ ল'ৰায়ো কৰে সেনেকৈ চিনেমা অনুযায়ী ছাবজেক্ট অনুযায়ী মই মিউজিক কম্প'জাৰ লওঁ গতিকে জুবিনৰ কথাটো নাহিলেই আৰু জুবিনক ক'ৰবাত কেতিয়াবা হঠাৎ লগ পাওঁ আহি হাবত মাৰি ধৰে ময়ো মৰম কৰোঁ সিও কৰে যিটো তাৰ ইউজুৱেল স্বভাৱ গতিকে সেই মৰম লগা ল'ৰাটোৰ এটা অঘটন ঘটিলে যিটো মানে ভাবিলে অলপ বেয়া লাগে কাৰণ কেতিয়াবা এনেকুৱা লাগে হয়তো এইটো হ'ব নালাগিছিল কিন্তু পৰিস্থিতিটো পৰিৱেশটো হয়তো তাত এনেকুৱা আছিল মৃত্যু যদিও মানে চিৰন্তন কিন্তু সেই পৰিৱেশটোৰ কথা ভাবিলে কষ্ট পাওঁ